প্ৰথমতে আমি লিখিম প্ৰশ্ন মতে এই দুটা সংখ্যাৰ ভিতৰত আমি যদি চাওঁ এটো ডাঙৰ হয় এটো সৰু হয় আমি প্ৰথমতে কোনটো ডাঙৰ সংখ্যা আৰু কোনটো সৰু সংখ্যা হেতু আমি চিনাক্ত কৰি ল'ব লাগিব আমি দেখিয়ে কৈ দিব পাৰো এটো ডাঙৰ এটো সৰু হয় গতিকে আমি লিখিম 867 greater than 255 চিনাক্ত কৰাৰ পিছত আমি সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিব লাগে 867 255 ৰ লগত যদি আমি 4 এটা পূৰণ কৰো মানে যদি আমি 4 বাৰ দিও তেতিয়া ইয়াতকে ডাঙৰ হৈ যাব গতিকে আমি 4 বাৰ দিব নোৱাৰো যদি আমি 3 বাৰ দিও 3 5 গুণ 15 5 হাতে জমা 1 3 5 গুণ 15 জমা 1 সতি 16 6 হাতে জমা আকৌ 1 পাম 3 2 6 জমা 1 সতি হ'ব 7 এতিয়া আমি বিয়োগ কৰিলে ইয়াত থাকিব 2 ইয়াত হ'ব 0 ইয়াত হ'ব 1 এতিয়া আমি দেখিলো 102 টু 255 তকে সৰু আমি ভাগ কৰিব বা হৰণ কৰিব আৰু নোৱাৰো ইয়াৰ পাছত যেহেতু নমাবলে আৰু সংখ্যাও নাই গতিকে আমি নেক্সট কি কৰিম 867 ৰ সমান আমি লিখিম এই দুটা প্ৰথমতে পূৰণ কৰি লিখিম 255 পূৰণ 3 তাৰ পিছত আমি যোগ কৰি দিম এই যেটো ভাগশেষ আছে ভাগশেষটো আমি যোগ কৰি দিম 102 এটো হ'ব আমাৰ প্ৰথম কাম ইয়াৰ পাছত আমি এইখিনি যদি আমি ইউক্লিডৰ বিভাজনৰ যেটো প্ৰমেয়িকা তাৰ লগত যদি আমি তুলনা কৰো তেতিয়া এটো a হ'ব এটো b হ'ব এটো q হ'ব এটো r হ'ব a = b * q + r এতিয়া আমি নেক্সট কি কৰিব লাগিব b টুক r এ হৰণ কৰিব লাগিব যেহেতু r টো শূন্য হোৱা নাই যেতিয়া r সমান শূন্য হৈ যায় তেতিয়া গসাউ কি হ'ব গসাউ হ'ব b b ৰ যেটো মান হ'ব হেতুৱে গসাউ হ'ব বা HCF হ'ব যেহেতু এতিয়া r টো শূন্য হোৱা নাই গতিকে আমি কি কৰিম 255 টোক 102 টোৱে আমি পুনৰ হৰণ কৰিম 255 হৰণ 102 আমি যদি 255 টোক 102 এ দুবাৰ দিও 2 এটো লগত পূৰণ কৰিলে তেতিয়া আমি পাম 204 পাম আমি দুবাৰ দিব পাৰো বিয়োগ কৰিলে ইয়াত হ'ব 1 ইয়াত হ'ব 5 51 হ'ব এতিয়া আমি আকৌ পুনৰ দেখিলো 51 টো এটা সৰু সংখ্যা 102 তকে ইয়াক আকৌ আমি 102 এ হৰণ কৰিব বা ভাগ কৰিব নোৱাৰো পাছতো সংখ্যা নাই নমাবলে গতিকে আমি কি কৰিম আমি লিখিম 255 সমান আমি এই দুটা প্ৰথমতে পূৰণ কৰি লিখিব লাগে 102 পূৰণ 2 যোগ যেটো ভাগশেষ থাকিব ভাগশেষটোক আমি যোগ কৰি লিখিব লাগে 51 এনে ধৰণে আমি লিখিব লাগে এইখিনি যদি আমি ইউক্লিডছৰ যেটো প্ৰমেয়িকা বিভাজনৰ প্ৰমেয়িকা তাৰ লগত তুলনা কৰো এটো আকৌ b হল এটো আকৌ r হল নেক্সট আমি r ৰ মান শূন্য নোহোৱা লৈকে হৰণ কৰি গৈ থাকিব লাগিব মানে এই যিখিনি স্টেপ বা যেটো প্ৰণালী হে প্ৰণালীটোতে আমি পুনৰ হৰণ কৰি গৈ থাকিব লাগিব গতিকে আমি আকৌ 102 ক 51 এ হৰণ কৰিম 102 হৰণ 51 51 এ যদি আমি হৰণ কৰো দুবাৰ যাব 2 গুণ 2 আৰু 2 5 গুণ 10 এতিয়া আমি দেখিলো ভাগশেষ শূন্য হৈ গল এতিয়া b ৰ যেটো মান হ'ব হেতুৱে গসাউ বা HCF হ'ব গতিকে আমি লিখিব পাৰো 102 সমান প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰি লিখিব লাগিব 51 পূৰণ 2 প্লাস ভাগশেষ কিমান আছে শূন্য আছে গতিকে আমি শূন্য লিখিব লাগিব এইখিনি পূৰণ কৰিলে এইখিনিয়ে পাম গতিকে আমি এতিয়া ক'ব পাৰো ভাগশেষ শূন্য হৈ গল যেটো bৰ মান কিমান 51 হয় 51 টোৱে গসাউ হ'ব ইহত দুটাৰ গসাউ বা HCF হ'ব আমি লিখিম এতেকে 867 আৰু 255 ৰ গসাউ সমান 51 এনে ধৰণে আমি লিখি দিলে হৈ যাব এইখিনি আমি ইচ্ছা কৰিলে বাহিৰতো কৰিব পাৰো বা মই আগতে কোৱাৰ দৰে এইখিনিৰ পুনে পুনে এটো লিখিলো
এইটোৰ হৰণটো এইটো হয় ইয়াৰ পোনে পোনে এইটো লিখিলোঁ নেক্সট ইয়াৰ হৰণটো আমি এইটো কৰিছিলোঁ তাৰ পোনে পোনে আমি সেই হৰণটো লিখি দিবও পাৰোঁ বা নিলিখি বাহিৰত হৰণ কৰি এনেধৰণে আমি লিখি দিবও পাৰোঁ এইখিনি লিখাৰ দৰকাৰ নাই মই জাষ্ট বিৰ মানটো কোনটো হয় সেইটো বুজাবৰ কাৰণেহে লিখাই দিছোঁ